গুৱাহাটী। নাই এইপিনে এয়া মাটন লৈ লৈছোঁ আৰু এইপিনে চিকেন আৰু এইপিনে এয়া ভেজ। হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। আৰু যে মই কৈছিলোঁ যোৱাকালি অৱশ্যে মই ইউটিউবত ভিডিঅ' দিয়া নাই, ফেচবুকত দিয়া গৈছে। তো আজি আমি এঠাইত যাব ওলাইছোঁ। বহুত ইম্পৰ্টেণ্ট কাম আৰু বহুত বেছি ভাল লাগি আছে যে ইমান দিনৰ পৰা ভাবি থকা বস্তুটো আজি ফাইটেদি ল'ম। তো আপোনালোকে ভ্লগটো চাই গৈ থাকক, দেখুৱাই গৈ আছোঁ। তো এইপিনে গাড়ী আহিছে, তো গাড়ীত যাওঁ। পাবি নহয়, পাৱাটো ফাইনেল হৈ গৈছে। মই খুজি দে গাড়ী ষ্টাৰ্ট দে। এইপিনে গাড়ীত বহি ল'লোঁ, এতিয়া যাওঁ। তো ফ্ৰেণ্ডছ, এয়া আমি আহি বাইদেউহঁতৰ ঘৰৰ গেট পালোঁ আৰু মানে বাইদেউ আৰু ভিনদেউ যাব। চ' এয়া আমি এইখিনি মানে বিজয়নগৰলৈকে এয়া বেটাৰী গাড়ীত যাম। তাৰপিছত তাত মানে দাদা এটা আছে, তো ধন্দাৰ লগত তাৰ পৰা যাম। তো এইপিনে এয়া গুণু যাবা না? থাকা দে তুমি। আইতাৰ লগত থাক। এয়া ফ্ৰেণ্ডছ, কেতিয়া যাম দেখুৱাই দিম আপোনালোকক গৈ গৈ। আৰু এইপিনে আমাৰ কোন বহি গৈছে। যাবা তুমি? যাবা? তো ফ্ৰেণ্ডছ, এইপিনে আমি আহি মিৰ্জা পালোঁ আৰু এইপিনে পলাশবাৰী সেইটো ৰাস্তাৰে দেউতাৰ কিবা বেংকত কাম আছে, তো বেংকত গৈছে আৰু আমি ইয়াতে ৰখি আছোঁ। ইয়াৰ পৰা এতিয়া ডাইৰেক্ট গুৱাহাটী যাম। তো তাত গৈ আপোনালোকক দেখুৱাম। আৰু ইয়াতে কৈ দিওঁ আপোনালোকক, মানে আমি গাড়ী ল'ম, তাৰ কাৰণে আজি আহিছোঁ, কিন্তু আগৰ পৰা জনোৱা নাই, ভ্লগ বনাই আছোঁ যদিও কোৱা নাই। ভাবিছোঁ এইটো ছাৰপ্ৰাইজ হৈ থাকক। তো এতিয়া কৈ দিলোঁ, গুৱাহাটী গৈ আপোনালোকক দেখুৱাই থাকিম। চ' এইপিনে গোটেইবিলাকে থিয় দি আছে আৰু ইয়াতে আমি চাই থাকক। তো ফ্ৰেণ্ডছ, আমাৰ মিৰ্জাত যিখিনি বেংকৰ কাম আছিলে সেইখিনি শেষ হ'ল। এতিয়া আমি গোটেইবিলাকে গৈ আছোঁ গুৱাহাটী লালমাটি অভিমুখে ধনদাদাৰ গাড়ীত। তো তাত গৈ ডিলাৰ গৈ পোৱাৰ পিছত আপোনালোকক দেখুৱাই আছোঁ। আৰু ফাইনেলি ফ্ৰেণ্ডছ, আজি দেউতাৰ এটা সপোন পূৰ হ'বলৈ গৈ আছে। বহুত বেছি ভাল লাগি আছে। আপোনালোকে ভিডিঅ'টো চাই থাকিব, মই দেখুৱাই গৈ থাকিম। তো ফ্ৰেণ্ডছ, আমি পালোঁ গুৱাহাটী আৰু এতিয়া গৈ আছোঁ ডিলাৰৰ ভিতৰলৈ। এয়া তো ফাইনেলি আজি আমাৰ ঘৰৰ সকলোৱে ভাবি থকা এটা কাম হ'ল। গাড়ী লওঁ বুলি যিটো ভাবি থকা গৈছিলে, এতিয়া ভিতৰত ফালে সোমাই গৈ আছোঁ। এয়া আমি ডিলাৰৰ ভিতৰলৈ সোমাই আহিলোঁ। আৰু কামবিলাক হওঁতে অকণমান টাইম লাগিব, কাৰণ গাড়ীখন ল'ব অহাৰ দিনাখনো কিবা কিবি কাম থাকে গাড়ীখনৰ। তো সেইখিনি কৰোঁতে অকণমান টাইম লাগিব। কিমান টাইম লাগে, এতিয়া 2 ঘণ্টাই লাগে নে 3 ঘণ্টাই লাগে গম পাম আৰু। তো চাই থাকক আপোনালোকে ভ্লগটো। তো ফ্ৰেণ্ডছ, আমি সোমাই অহাৰ পিছত আমাক ইয়াতে বহিব দিলে। আৰু আপোনালোকক জনাইছোঁৱে যে গাড়ী কিনিব অহাৰ দিনাখনো কিবা কিবি কাম থাকে। তো সেইখিনি কাম কৰোঁতে অকণমান টাইম লাগিব, কিমান টাইম লাগিব গম পোৱা যাব। এইপিনে গুণগুণ শুই গৈছে, আমি গোটেইবিলাকে ইয়াতে বহিছোঁ। তো আপোনালোকে ভ্লগটো চাই থাকক, চাই থাকিলে গম পাই থাকিব, মই যিমান পাৰোঁ দেখুৱাই গৈ থাকিম। আমাক দি গ'ল কফি, এইপিনে ইয়াত কফি দি গৈছে খাবৰ কাৰণে। তো সেইপিনে আৰু সেইপিনে গাড়ী ল'ব আহিছে বেলেগেও। তো সেইপিনে কেক কাটিং হৈ আছে আৰু এতিয়া আমি খাওঁ কফি। ফ্ৰেণ্ডছ, এইপিনে হ'ল গোটেইখিনি কাম। এতিয়া দেখুৱাই আছোঁ কি কৰিব, কি নকৰিব। তো এতিয়া দেউতাক গামোচা পিন্ধাব ওলাইছে আৰু গামোচা পিন্ধালে, কিন্তু কি হ'ল, মই ভিডিঅ'টো কৰি থাকোঁতে মানে ভিডিঅ'টো আধাতে কাট খাই গ'ল। তো এই গামোচা পিন্ধোৱাৰ লাষ্টৰখিনি মানে ভিডিঅ'টোত নোলালে। তাৰপিছত এতিয়া মানে গামোচা পিন্ধা হোৱাৰ পিছত আমি গোটেইবিলাকে একেলগত ফটো উঠিলোঁ।
তো ফ্ৰেণ্ডছ হ'ল ফাইনেলি এতিয়া আপোনালোকক মই গাড়ীখন দেখুৱাই আছোঁ আমাৰ এইখন আমাৰ যিখন গাড়ীখন আৰু এতিয়া ইয়াতে ফটো উঠাব ভিতৰতো তেওঁলোকে আমাক ফটো উঠালে এতিয়া গাড়ীখনৰ লগতো আমাক গোটেইবিলাককে ইয়াতে ফটো উঠাব আৰু গাড়ীখন আপোনালোকক ভালদৰে দেখুৱাই আছোঁ চাই থাকিব ফাইনেলি ফ্ৰেণ্ডছ হৈ গ'ল আৰু বহুত দিনৰ পৰা আমাৰ ঘৰত মানে কি আৰু বহুত দিনৰ পৰা প্লেনিং আছিলে এখন গাড়ী লোৱা ঘৰত তো ফাইনেলি সেইটো হৈ গ'ল এতিয়া এয়া আৰু তো ফাইনেলি গোটেইখিনি হৈ গ'ল যি যি কৰিবলগীয়া আছিলে আৰু ভিতৰত কেক কাটিং হ'ব আপোনালোকক দেখুৱাম আৰু এই গাড়ীখন অকণমান দেখুৱাই দিলোঁ এনেকৈ আৰু ঘৰতকৈ আপোনালোকক ভালকৈ দেখুৱাই আছোঁ তো এতিয়া যাম ভিতৰৰ ফালে তো তাত হ'ব কেক কাটিং তো এতিয়া অঁ এই ককা তাত আছে ফ্ৰেণ্ডছ এতিয়া কেক কাটিং হ'ব তো তেতিয়া আপোনালোক দেখুৱাম কি কি এতিয়া আৰু কি কৰে কি নকৰে চাই থাকক ভ্লগটো আৰু ভিতৰত অহাৰ পিছত আমাক কেক কাটিবলৈ দিলে তো এইপিনে আমাৰ কেক কাটিং হৈ গ'ল আৰু বহুত বেছি ভাল লাগিছে দেউতাৰ এটা সপোন পূৰ হ'ল বহু দিনৰ পৰা ভাবি আছিলে যে এখন ঘৰত গাড়ী লওঁ বুলি তো ফাইনেলি সেই সপোনটো পূৰ হ'ল তাৰ কাৰণে বহুত বেছি ভাল লাগিছে হ'ব দে তো ফ্ৰেণ্ডছ এইপিনে আমাৰ গোটেইখিনি কাম হৈ গ'ল কেক কাটিং হ'ল আপোনালোকে দেখা পালে তো এতিয়া যাওঁগৈ আমাৰ চবখিনি হৈ গ'ল তো এতিয়া আৰু যাবলৈ ওলাইছোঁ সেয়া কেকটো দি পঠাইছে এতিয়া যাওঁ হৈ গ'ল গোটেইখিনি ঘৰত গৈ আপোনালোকক ভালকৈ কৈ আছোঁ জনাই আছোঁ আৰু বহুত বেছি ভাল লাগিলে এয়া দেউতাই এই হেৰি পিন্ধাই আছে গামোচা পিন্ধাই আছে ভিতৰত এইফালে এইটো গণেশ ইয়াৰ পৰাই লৈ লৈছে আৰু এইপিনে এয়া গামোচা পিন্ধাই দিলে তো কেনেকুৱা লাগিছে গাড়ীখন জনাব আপোনালোকে আমাৰ গাড়ীখন এটা দেউতাৰ সপোন পূৰণ হ'ল দেউতাৰ লং বুলি লোৱা হোৱা নাছিলে ইমান আমাক প্ৰয়োজনো হোৱা নাছিলে ফাইনেলি এয়া আৰু আপোনালোক দেখুৱাই গৈ থাকিম আৰু কি কৰোঁ কলৈ যাওঁ মানে ইয়াৰ পৰা ঘৰত যাম ক'ৰবাত যদি খাবলৈ নামিব পাৰোঁ নামিলে আপোনালোকক দেখুৱাম আৰু তো ফ্ৰেণ্ডছ এতিয়া আমি যাবলৈ ওলাইছোঁ নতুন গাড়ীত উঠি লৈছোঁ গোটেইকেইটাই এইফালে এয়া আৰু যিখিনি এই ওপৰত থৈ দি তাতে ওপৰত থৈ নালাগে নহয় হেৰিৰ ওপৰত আগফালে আৰু ফেচিলিটিখিনি এনে দেখি ভালে লাগিছে এইখনো ধুনীয়া এনেকৈ মানে ভালে লাগিছে আৰু ভিনদেউৱে চলাই নিব এতিয়া যাওঁগে আৰু কিন্তু নতুন গাড়ী যে কিবা গোন্ধটো মোৰ ভাল লগা নাই গ্লাছ অলপ খুলি দিবা দে গুনু গ্লাছ খুলি দিবা নাই চাই থাকক ভ্লগটো দেখুৱাই গৈ তো ফ্ৰেণ্ডছ আমি
গাড়ী লৈ তাৰ পৰা আহি এতিয়া ৰেষ্টুৰেণ্টত আহিছোঁ খাবৰ কাৰণে, কাৰণ বহুত বেছি ভোক লাগিছে। যাওঁ ভিতৰলৈকে। তো ফ্ৰেণ্ডছ, আমি আহি ৰেষ্টুৰেণ্টত অহা বুলি ক'লোঁ। তো এইপিনে আমাৰ অৰ্ডাৰ আহি পালে আৰু গোটেইবিলাকে এয়া খাবলৈ বহিছোঁ। এইপিনে এয়া ভেজ থালি আৰু এয়া নান অৰ্ডাৰ দিছে, নান। এইপিনে মটন, এইটো কি মটন নামটো নাজানো, আৰু এইটো বাটাৰ চিকেন। তো এইপিনে এয়া অৰ্ডাৰ দিছে। আমাৰ গুণগুণে ভোক ভোক কৰি আছে। অ গুণুমা খাই দিয়া, ভাত খাই দিয়া মা। তো ফ্ৰেণ্ডছ, এইপিনে আমি খাবলৈ ষ্টাৰ্ট কৰিছোঁ আৰু বহুত বেছি ভোক লাগিছে। ৰাতিপুৱা তেনেকুৱা একো খাই হোৱা নাই। এইপিনে এয়া মটন লৈ লৈছোঁ আৰু এইপিনে চিকেন আৰু এইপিনে এয়া ভেজ। গোটেইবিলাকে খাব ধৰিছে। তো ফ্ৰেণ্ডছ, আমি খাই লৈ ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ ঘৰ অভিমুখে আৰু গাটো ইমানেই বেছি বেয়া লাগিছে, বহুত বেছি বেয়া লাগিছে। আৰু এইপিনে লাগিছে জাম, গাড়ীৰ জাম লাগিছে। সোনকালে গৈ পালে হয়, মোৰ তেনেকুৱা লাগি আছে। আৰু ইয়াতে গান বজাই থৈ দিছে, তাৰ কাৰণে মই ভইচ অভাৰ দি দিছোঁ। তো সেয়াই আৰু ভ্লগটো চাই কেনে পালে কমেণ্টত জনাব। এতিয়া আমি গৈ আছোঁ আৰু এয়া আমাৰ গুণগুণ কি ধুনীয়াকৈ বহি আছে চাওকচোন। তো ফ্ৰেণ্ডছ, এয়া আমি আহি পালোঁ আৰু এয়া সেইখন গাড়ীখন জাষ্ট আহি পালোঁ। বহুত বেছি ভাগৰ লাগিছে। হা এইখিনিতে ৰখাই দিবি। এইফালে আহি পালে আৰু এয়া মায়ে চাকি লৈ আনিছে। অলপ এইফালে এয়া এইখন আমাৰ গাড়ী। ফুল চুল দিলে এতিয়া সোমাই থৈ দিব আৰু। তো এয়াই আৰু মোৰ মুখৰ অৱস্থা একদম বেয়া হৈ গৈছে, কাৰণ বহুত বেছি ভাগৰ লাগিছে, গাটোও বেয়া লাগিছে। দিনটো মানে তাত বহুতেই বেজাৰ লাগিছে। এতিয়া এয়া সোমাই থৈ দিব ভিনদেউৱে ভিতৰৰ ফালে। আৰু এইপিনে আমাৰ গাড়ী থোৱাকে বনাইছে, কিন্তু এইটো ডাঙৰ কৰিব লাগিব, সৰু হৈছে, ডাঙৰ কৰিব লাগিব। আহ মাম্মী। তো এইপিনে মামীহঁতো আহিছে। তো সেয়াই আৰু ফ্ৰেছ হৈ লওঁ, তাৰপিছত কৈ আছোঁ। তো ফ্ৰেণ্ডছ, গাড়ীখন থৈ দিলে আৰু এইপিনে এয়া দেউতাই আহোঁতে মিঠাইখিনি লৈ আনিছে। তো সেয়াই আৰু মামীহঁত আহিছে আৰু মানুহ আহিব যাতে মিঠাই এনেকৈ দিয়াৰ কাৰণে লৈ আনিছে, আৰু যাতে নতুন বস্তু এটা ঘৰতে আহিছে, কোনোবা আহিলে সুদা কি আৰু এনে বিস্কুটেৰে চাহ দিব বেয়া লাগে, তো মিঠাই লৈ আনিছে। তো সেয়াই আৰু এতিয়া ফ্ৰেছ হওঁ, ফ্ৰেছ হৈ আপোনালোকক কৈ আছোঁ। আৰু আমাৰ গাড়ীখনৰ নাম হ'ল ডিজায়াৰখন আমাৰ লৈছে। তো সেয়াই আৰু আগৰ পৰা মই জনোৱা নাই, কাৰণ ডেটটো ফিক্স হোৱা নাছিলে। তো আজি লোৱাৰ কাৰণে আজি জনাই দিলোঁ। তো ফ্ৰেণ্ডছ, এয়া ফ্ৰেছ হোৱা নাই, কাপোৰ চাপোৰ চেঞ্জ কৰি বহিছোঁ। ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰোঁ। আৰু আপোনালোককতো গোটেইখিনি কোৱা হোৱাই নাছিলে, কি গাড়ী ল'ম কি নল'ম। অলপ আগত ক'লোৱে যে আমি লৈছোঁ ডিজায়াৰ, আৰু আমি ল'লোঁ গুৱাহাটী লালমাটিত ল'লোঁ গাড়ীখন। তো সেয়াই
ভ্লগটো আপোনালোকৰ চাই কেনে লাগিল কমেণ্টত জনাব আৰু এইটো মানে আমাৰ বহু বছৰৰে মানে আৰু দেউতাৰ আশা এটা আছিলে যে গাড়ী ল'ব তো ফাইনেলি সেইটো সপোনটো পূৰ হ'ল লওঁ বুলি লোৱা হোৱা নাছিলে মানে ল'ব পাৰিলেহেঁতেন কিন্তু মানে কেনেকুৱা হৈ আছিলে ইমান প্ৰয়োজনো হোৱা নাছিলে আৰু তেনেকুৱা আৰু তো ফাইনেলি এটা সপোন পূৰ হ'ল আৰু ভাল লাগিলে যে মানে কি দেউতাই এই গাড়ীখন যে ল'ব পাৰিলে তাৰ কাৰণে মনটো বহুত বেছি ভাল লাগিলে তো সেয়াই আৰু ভ্লগটোত আৰু কি ক'ম আৰু এয়াই ক'ব লগা তো আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব আৰু গাড়ীখন আমাৰ কেনেকুৱা লাগিছে সেইটোও কমেণ্টত জনাব আপোনালোকক গাড়ীখন মানে কি নেক্সট আৰু মই ভ্লগত মানে পাৰিলে ভালকৈ গাড়ীখন দেখুৱাম মিনি ভ্লগত নতুবা যদি মই লং ভ্লগ বনাওঁ তাত মানে ধুনীয়াকৈ দেখুৱাই দিম তো আজিৰ কাৰণে বাবাই কাৰণ বহুত বেছি ভাগৰ লাগিছে এতিয়া ফ্ৰেছ হৈ অকণমান জিৰাওঁ কাৰণ মই কালিৰ পৰা ৰেষ্ট পোৱা নাই জিৰাবৰ কাৰণে চ' আজিও ৰাতিপুৱা বহুত সোনকালে উঠিছোঁ তো আজিৰ কাৰণে বাই বাই আৰু এইপিনে আমাৰ গুণগুণে খাই আছে এতিয়া গুণগুণে আৰু অকণমান পিছত যাব আৰু ঘৰত হয়নে নাই গুণু কি খাইছা তুমি ফুজু খাইছা ফুজু আৰু বুন্দু খাইছা হে এয়া আৰু গুণগুণে খাই আছে তো বাই বাই গাইজ আজিৰ কাৰণে